আমাৰ এটা কথা স্পষ্ট যেহেতু 22 তাৰিখে চিকাইভেটি অঞ্চলত এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰা যি নৰপিশাচকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। যেহেতু আমি গম পাইছোঁ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু দুজন পলাতক অৱস্থাত আছে। এই নৰপিশাচকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি অসমীয়া যুৱ মৰ্চাত দাবী জনাইছোঁ। কাৰণ যেহেতু চৰকাৰখনে বা গৃহ বিভাগে স্মাৰ্ট পুলিচ যি ঘোষণা কৰি থাকে, স্মাৰ্ট পুলিচক যি ঘোষণা তেওঁলোকে ঘোষণা কৰি থকা পিছতো আজি কিন্তু 7 দিন উকলি গৈছে। 7 দিনৰ ভিতৰত আজি এজন গ্ৰেপ্তাৰ কৰিছে। আমি সেইকাৰণে চৰকাৰক লগতে জিলা প্ৰশাসনক দাবী জনাইছোঁ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই নৰপিশাচকেইটাক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা ফাঁচী কাঠত ওলমাবলৈ আমি অসমীয়া যুৱ মৰ্চাই দাবী জনাইছোঁ। যদি এই ক্ষেত্ৰত জিলা প্ৰশাসন লগতে চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আমাৰ এটা কথা স্পষ্ট যেহেতু 22 তাৰিখে চিকাইভেটি অঞ্চলত এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰা যি নৰপিশাচকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। যিহেতু আমি গম পাইছোঁ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু দুজন পলাতক অৱস্থাত আছে। এই নৰপিশাচকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি অসমীয়া যুৱ মৰ্চাত দাবী জনাইছোঁ। কাৰণ যেহেতু চৰকাৰখনে বা গৃহ বিভাগে স্মাৰ্ট পুলিচ যি ঘোষণা কৰি থাকে, স্মাৰ্ট পুলিচক যি ঘোষণা তেওঁলোকে ঘোষণা কৰি থকা পিছতো আজি কিন্তু 7 দিন উকলি গৈছে। 7 দিনৰ ভিতৰত আজি এজন গ্ৰেপ্তাৰ কৰিছে। আমি সেইকাৰণে চৰকাৰক লগতে জিলা প্ৰশাসনক দাবী জনাইছোঁ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই নৰপিশাচকেইটাক শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা ফাঁচী কাঠত ওলমাবলৈ আমি অসমীয়া যুৱ মৰ্চাই দাবী জনাইছোঁ। যদি এই ক্ষেত্ৰত জিলা প্ৰশাসন লগতে চৰকাৰে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। আমাৰ এটা কথা স্পষ্ট যেহেতু 22 তাৰিখে চিকাইভেটি অঞ্চলত এগৰাকী নৱমমান শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰা যি নৰপিশাচকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। যিহেতু আমি গম পাইছোঁ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু দুজন পলাতক অৱস্থাত আছে। এই নৰপিশাচকেইজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ আমি অসমীয়া যুৱ মৰ্চাত দাবী জনাইছোঁ। কাৰণ যেহেতু চৰকাৰখনে বা গৃহ বিভাগে স্মাৰ্ট পুলিচ যি ঘোষণা কৰি থাকে, স্মাৰ্ট পুলিচক যি ঘোষণা তেওঁলোকে ঘোষণা কৰি থকা পিছতো আজি কিন্তু 7 দিন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।